হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ বৰ্তমান ভালে। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ বাৰীত। আজি মই গছ পুলি ৰোপণ কৰিম বুলি ভাবিছোঁ, যিটো আঁচনি চৰকাৰে আত্মসহায়ক গোটৰ সদস্যাসকলক দিছে। তাৰ বাবে মই গছ পুলি পঞ্চায়তৰ পৰা 6টা আনি থৈ দিছোঁ। আজি তাকে ৰুব লৈছোঁ কাৰণে পুলিখিনি আনি থৈ দিছোঁ ইয়াত। এতিয়া মই ইয়াৰ পৰা এটা এটাকৈ নি গৈ থাকিম আৰু এতিয়া মই ৰুবৰ কাৰণে লৈ যাম। এতিয়া এইটো চাওক পুলি। এতিয়া মই বাৰী ঢাপে ৰুম বুলি ভাবিছোঁ। এয়া বাগানৰ কিনাৰতে ৰুম বুলি ভাবিছোঁ। এইটো এটা নি পেলি এটা ৰুমগৈ। পুলি ৰুবৰ বাবে গাঁতকেইটা খান্দি দিব কৈছোঁ। এতিয়া চাওকচোন, গাঁত খান্দি আছে। এতিয়া মই গছ পুলিখিনি গোটাই লৈছোঁ সেই ইয়াত আনি। এতিয়া ৰুবলৈ ষ্টাৰ্ট কৰিব লাগিব। ইয়াত এটা ৰুবলৈ পলিথিনটো খুলি ল'মনে? ওপৰলৈ দাং ঠোনাটো, ইমান তলত নৰুৱে। ইমানটো জোখতে হ'বনে? মই আজি গছপুলি ৰুবলৈ লৈছোঁ। ফটো মাৰি আজি দিম ভাবিছোঁ। সেইটো কাৰণে বোলো গছপুলিকেইটা আজি বাৰী ঢাপে ৰুইছোঁ। মোৰ এতিয়া গোটেই 6টা পুলি ৰুই এতিয়া সমাপ্ত হ'ব। মই একেটো শাৰীতে গোটেইকেইটা পুলি ৰুই দিছোঁ। বাৰী ঢাপতে ৰুই দিওঁ বোলো। ডাঙৰ হ'লে ইয়াতে গছৰ বাগানৰ ছাঁহো পৰিব। সেইটো কাৰণে মই ইয়াতে ৰোৱা হৈছে মোৰ ভাগৰ গছপুলি। আপোনালোকে গছপুলি ৰুলে নাই বাৰু? মই এতিয়া গছপুলি ৰুই চব হৈ গ'ল। এতিয়া মই লাহেকৈ ফটো মাৰিম। ফটো মাৰি এতিয়াখিনি মই আপলোড কৰি দিম। কাটি দিম। মোৰ গছপুলি ৰুই হৈ গ'ল। এতিয়া ঘৰলৈ যাব লওঁতে লেটেকু গছজোপাত অলপমান লেটেকু দেখিলোঁ। তাকে পাৰি লৈ যাওঁ, ঘৰত খামগৈ। চাওকচোন, লেটেকু লাগি আছে। খালি আপোনালোকে ভালদৰে দেখা নাই। লেটেকু গছজোপাত ছাঁ পৰি থকাৰ বাবে ভালদৰে ধৰিব পৰা নাই। বাগানৰ মাজতে আছে আমাৰ গছজোপা। অহাই নহয় বাবে খোৱা নহয়। আজি গছপুলি ৰুবলৈ আহোঁতে গছজোপা দেখিলোঁ, লেটেকু অলপমান লাগি আছে। তাকে লৈ যাওঁ ঘৰত গৈ খাবলৈ। আপোনালোকে বতৰৰ বস্তু লেটেকু খাইছে নাই? আমাৰো খোৱা নহয়েই। এতিয়া পকা যেন লাগিছে, অলপ মিঠা হৈছে, কিন্তু পকিলেহে কিন্তু লেটেকু খাবলৈ ভাল লাগে। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা প্ৰেমৰ উপাসনা। ইমানখিনি পালোঁ আৰু বুটলিবলৈ মন নাই আৰু ঘৰতো এতিয়া যাওঁ, দেৰি হৈছে। ইমানখিনিয়ে লৈ যাওঁ ভাবিছোঁ। ডাংডাল ইয়াতে থৈ যাওঁ। ইফালে চাওকচোন, তাৰ লগৰ এজন আহিছে। আমাৰ ঘৰলৈ বুলি আহিছিলে। আমাক ইয়াত দেখি বাগানলৈকে এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ৰাস্তাটো আমাৰ বহুত বোকা হৈছে। আজিও বৰষুণ, এতিয়া অলপ আগলৈকে বৰষুণেই দি আছিলে। এতিয়া অলপ আগতে বৰষুণ যাক এৰিছে। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। ঘৰত গৈ এতিয়া শাক বনাওঁগৈ। ভাত খোৱা হোৱাই নাই আমাৰ। গছ পুলি ৰোৱা বুলিয়ে সময়কণ গ'লগৈ। ৰাতিপুৱাতে বোলো গছ পুলিকেইটা ৰুই লওঁ, পাছত আকৌ দিগদাৰ হ'ব। ফটো মাৰি দিবলৈও মানুহ নেপাম যে, সেইকাৰণে। মাছ অলপ আছিলে, মাগুৰ মাছ বিলত পাইছিলে। তাকে বনাওঁ, আপোনালোককো অলপমান দেখুৱাওঁ। মই চিম্পুলকৈ বনাম, বেছি মই মা মছলা দি নাখাওঁ। এতিয়া মই পানী দি দিম ধুনীয়াকৈ, উতলা পানী।
চাগেত মই মাদ্ৰাচী শাক দি দিছোঁ। আপোনালোকে খাইছেনে বাৰু মাদ্ৰাচী শাক? মই আপোনালোকক এটা ভিডিঅ'ত মই গছজোপা দেখুৱাইছিলোঁ, খাবলৈ কিন্তু বহুত টেষ্ট লাগে মাছৰ লগত। সকলো কাম আজৰি হৈ এতিয়া অলপ ওলাই আহিছোঁ, দোকান কৰিব আছে ঘৰৰ গেলামালৰ। এতিয়া আমি বৰ্তমান ৰাস্তাত আছোঁ, গৈ আছোঁ। দোকান আহি পালোহি। এতিয়া ঘৰৰ কাৰণে অলপমান বজাৰ কৰিম, সৰু সুৰা বজাৰ অলপ আছে, সকলোবোৰ নেদেখুৱাম, তাৰে অলপমান আপোনালোকক দেখুৱাম, চাই থাকিব। আলুবোৰ শুনা আকৌ হেৰি চব সৰু সৰু বেছি ডাঙৰো নাই ন আলু? নহয় চব যে আলুবোৰ সৰু সৰু যে ইমানটো নেকি? পিঁয়াজ লচুন হয় কি কালি আহিছে কেক দিছে খাবলৈ আৰু চাহ দিছে, চাহটো খাই ল'ম। তাৰপিছত এতিয়া পিছত আৰু বেহি হ'লে যামগৈ এতিয়া। আৰু অহাৰো সময় হ'ল, অলপ কাম আছে কৰি ল'লোঁ। অ'কে, মই চাহ খাই আছোঁ, লগতো আমি চাহ দিছে দেই খাবলৈ আজি। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ চাওকচোন, এইখন এখন বিল হয়, ইয়াত ফিচাৰীও হয়। ইয়াত মাছৰ কম্পিটিশ্যন পাতিছিলে, মাছো বহুত ওলাইছিলে আৰু মানুহো বহুত হৈছিলে। আৰু বিলখনৰ পৰা বেছি দূৰ নহয় মোৰ ঘৰ, অলপ পাছতে ঘৰ পামগৈ। এতিয়া ঘৰ পাবহি হৈছোঁ আৰু লাহেকৈ। আজি গৰমটো যিমান দিছে নহয়, ঘৰ পালোহি আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'বোৰ চাব আশা কৰিছোঁ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোলৈ আশা থাকিল।